বিলাসীপুৰ সমষ্টিৰ অলিয়াগুলি আপুনি ব্যাপক হাৰত নিৰ্বাচনী প্ৰচাৰ চলাইছে। আপুনি বিলাসীপুৰ সমষ্টি কি পৰিৱেশ দেখিলে? ধন্যবাদ। আপুনি যে সঁচা কথাটো কৈছে যে ব্যাপক হাৰত নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচী চলাইছোঁ, তাৰ বাবে আপোনালোকক ধন্যবাদ। ইতিমধ্যে দেখিছে যে বিলাসীপাৰা সমষ্টিত সমূহ ৰাইজে গৌৰৱ গগৈ ডাঙৰীয়াৰ হাত শক্তিশালী কৰিবৰ কাৰণে অভূতপূৰ্ব সঁহাৰি কংগ্ৰেছ দলক মানুহে দিছে। আৰু এইকাৰণে দিছে যে মানুহ অতিষ্ঠ হৈ গৈছে যে বিলাসীপাৰা বিভিন্ন জাতি জনগোষ্ঠীৰ সমষ্টি এটা, এই সমষ্টি আমি এটা মিলনভূমি বুলি ক'ব পাৰোঁ। কিন্তু আমাৰ যি ভাতৃত্ববোধ আছে, এই ভাতৃত্ববোধ বিনষ্ট কৰিবৰ কাৰণে কিছুমান ব্যক্তিয়ে উঠি পৰি লাগিছে। গতিকে অসমৰ ৰাইজ তথা বিলাসীপাৰা সমষ্টিৰ ৰাইজ ইতিমধ্যে বুজি পাইছে। কাৰণ আমি সমমৰ্যাদাৰে আমি জীয়াই থাকিব বিচাৰোঁ, আমি সকলোৰে শান্তিৰে আমি যাতে জীয়াই থাকিব বিচাৰোঁ, উন্নয়নেৰে যাতে আগুৱাই যাব পাৰোঁ, তাৰ কাৰণে থিৰাং কৰি লৈছে যে মানুহে যে এইবাৰ কংগ্ৰেছ দলক মানুহে আঁকোৱালি ল'ব। এইবেলি অগপ দলৰ যিগৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতা কৰিছে তেওঁক উৎখাত কৰিব পাৰিবনে নাই অগপ দলক? চাওক, জনতা জনাৰ্দন, জনতাই ইতিমধ্যে সিদ্ধান্ত লৈছে মই অমৃত বাছাসকলে কি কৰিম। কিন্তু ইতিমধ্যে যিটো দেখা গৈছে যে মানুহে এই চৰকাৰৰ পৰি অতিষ্ঠিত হৈছে। তাতকৈ ডাঙৰ কথা যে যিসকল বিজেপি কৰ্মীয়ে অতি কষ্টৰে বহু কষ্টৰে বিজেপিৰ সংগঠনবিলাক শক্তিশালী কৰিছিল, আজি তেওঁলোকৰ মনত আঘাত পাইছে। কিয় আঘাত পাইছে? যে এটা সময়ত তেওঁলোকৰ ইয়াত সংগঠন কৰাত বহুত কষ্ট হৈছিলে। আজি এজনৰ পৰা দুজন, দুজনৰ পৰা চাৰিজন কৰি পেলাই তেওঁলোকে সংগঠনটো শক্তিশালী কৰিছিলে। কিন্তু ইয়াত ধুমকেতুৰ নিচিনাকে য'ত 15 বছৰৰ পৰা ইয়াত এজিপিৰ কোনো সংগঠন নাই, এক ৰাতিৰ ভিতৰত যুৱেশ ৰায় কোনটো ৰাজনৈতিক দলৰ প্ৰাৰ্থী আছিলে? বিজেপি। আৰু প্ৰাৰ্থী কোনটো দলৰ? এজিপি। এইটো অভূত এটা কথা নহয়, ধুমকেতু নহয়? কওকচোন, মানুহ ইমান সহজে মানি ল'ব নেকি? চবৰতে এটা আৱেগ আছে, নিজৰ এটা অস্তিত্ব আছে, আশা আৰু বিশ্বাসৰ কথা আছে। আস্থাত ল'ব পাৰিব বিজেপিৰ ভাইসকলে? নলয়। আৰু স্পষ্ট কথা যে আমি এই বিলাসীপাৰা সমষ্টি এটা মিলনভূমি, ইয়াত আমি ভাগ ভাগ কৰিবলৈ নিদিওঁ। আমি সকলোৱে একত্ৰিত হৈ এইবাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ শক্তিশালী কৰিবৰ কাৰণে আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী অমৃত বাছা ডাঙৰীয়া হাতৰ ছবিত বিপুল ভোটত জয়যুক্ত কৰিব। আপোনালোকে চাই থাকক। আৰু ইতিমধ্যে নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে প্ৰচাৰ সভাত এটা কথা উল্লেখ কৰিছে যে এইবেলি বিলাসীপুৰা সমষ্টিবাসীয়ে যোগ্য প্ৰাৰ্থীক মানে ভোট প্ৰদান কৰিব। কি কয়? যোগ্য বুলিলে কি বুজায় আৰু অযোগ্য বুলি কি বুজায়? মই এই সমষ্টিত 2016 চনত বিধানসভা নিৰ্বাচন খেলিছিলোঁ। কিমান ভোট পাইছিলোঁ? 54,000 ভোট পাইছিলোঁ। মানুহ বুৰ্বক নেকি? মানুহ একো বুজি নাপায়, অকল সিয়ে বুজি পায়। মানে ৰাইজে নিৰ্দলীয় প্ৰাৰ্থীক আঁকোৱালি নলয়? লৈছে নেকি মানুহে? মইতো নিৰ্বাচনী কাম কাজত ব্যস্ত, আপোনালোকে চুকে কোণে ঘূৰি ফুৰিছে, লৈছে নেকি? নাই লোৱা না। আৰু আমি সংবাদ মাধ্যমত দেখিবলৈ পাওঁ যে আপুনি বোলে বীৰ সিঙৰ মানুহ এই সমষ্টিৰে নহয়, এই ক্ষেত্ৰত কি জনাব? মানুহ কৈছে যে অকল উচ্চ শিক্ষিত হ'লে নহ'ব, উচ্চ মানৰ জ্ঞানী হ'ব লাগিব, তেতিয়াহে সুস্থ সমাজ গঢ়িব পাৰি। 2016 চনত আপোনালোকে স্বীকাৰোক্তি দিছে মই বিলাসীপাৰা সমষ্টিত ইলেকশ্যন খেলিছিলোঁ, হয় না? আমাৰ জ্যেষ্ঠসকলক সুধিব যে 37 নম্বৰ বিলাসীপাৰা সমষ্টি যেতিয়া আছিলে তেতিয়া মোৰ এই সমষ্টিত জন্ম হৈছিলে, আৰু 27 নম্বৰ বিলাসীপাৰা সমষ্টি যেতিয়া আছিলে তেতিয়া মোৰ এই সমষ্টিত যৌৱনকাল শেষ কৰিছোঁ, আৰু 10 নম্বৰ বিলাসীপাৰাত বৰ্তমান মই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এজন মনোনীত প্ৰাৰ্থী হিচাপে ৰাইজৰ মাজত গৈ আছোঁ। গতিকে ইয়াত মই আৰু কিবা ক'ব লাগিব? ৰাইজে যদি এইবাৰ আপোনাক বিপুল ভোটত জিকায় তেনেহ'লে যুৱ প্ৰজন্মৰ ক্ষেত্ৰত কি উন্নয়ন কৰিব? যুৱ প্ৰজন্মৰ যিবিলাক মনৰ ভাৱ, নতুন প্ৰজন্মৰ মনৰ যিটো চেতনা আৰু তেওঁলোকৰ যি বিপ্লৱী কণ্ঠ, এই বিপ্লৱী কণ্ঠ পবিত্ৰ বিধানসভাৰ মজিয়াত এটাকৈ উঠোৱা হ'ব, কোৱা হ'ব আৰু সমাধান কাৰণে চেষ্টা কৰা হ'ব। তাৰ লগতে বিলাসীপাৰা সমষ্টিত আমাৰ যুৱকসকলৰ কাৰণে ভাল এটা প্লেগ্ৰাউণ্ড নাই, সেইটো এটা আমি ব্যৱস্থা কৰিব লাগিব। আৰু আপোনালোকে জানে যে বিলাসীপাৰা চহৰ আৰু চাপৰ চহৰ এটা কিন্তু বিৰাট ডাঙৰ এটা অঞ্চল। এই অঞ্চলত এটা আমাৰ ICUৰ ব্যৱস্থা নাই। গতিকে কংগ্ৰেছ দল আহিলে মোৰ প্ৰধান কাম হ'ব
যে বিলাসীপাৰা আৰু চাপিৰত এটা ICUৰ ব্যৱস্থা কৰিব লাগিব, নহ'লে আমাক বহু কষ্ট কৰি বঙাইগাঁও যাব লাগে। এইটো এটা কথা আছে। আমাৰ জ্যেষ্ঠসকল, বয়োজ্যেষ্ঠসকল, আমাৰ আই মাতৃসকলে ৰাতিপুৱা মৰ্ণিং ৱাক কৰিবৰ কাৰণে ৰাস্তাত জানে কিমান যান জঁট হৈছে গাড়ীৰ। গতিকে আমি এটা মৰ্ণিং ৱাক কৰাৰ কাৰণেও আমি এটা প্লেগ্ৰাউণ্ড বনাব লাগিব, যাতে আমি সকলে সেই কামটো কৰিব পাৰোঁ, যি কামত সমাজ সুস্থ হ'ব। আৰু এগ্ৰিকালচাৰৰ ক্ষেত্ৰত যদি আপোনালোকে ক'ব বিচাৰে, ধুবুৰী জিলাখন কৃষি বিপ্লৱী। এতিয়া কৃষিৰ ক্ষেত্ৰত আমি গুৰুত্ব দিব লাগিব। আৰু ভেটেনেৰী এটা ডিপাৰ্টমেণ্ট যে অসমত আছে, মানুহে ইতিমধ্যে পাহৰি গৈছে। গতিকে ভেটেনেৰী ছেক্টৰটো আমি জাগ্ৰত কৰিব লাগিব। আৰু আমাৰ যিটো এনভাইৰনমেণ্ট, এই এনভাইৰনমেণ্ট আমাৰ ক্লিয়াৰ কৰিব লাগিব, ক্লিন কৰিব লাগিব। বহুত কাম কৰিবলগীয়া আছে। যদি মই বিলাসীপাৰা সমষ্টিৰ ৰাইজৰ দোৱা আৰু আশীৰ্বাদত যদি মই বিধানসভাত নিৰ্বাচিত হওঁ, দিন ৰাতি একাকাৰ কৰি সমাজৰ লগত থাকি কেনেকৈ আমাৰ এই বিলাসীপাৰা সমষ্টিটো গোটেই অসমৰ ভিতৰত 1 নম্বৰত আনিব পাৰোঁ, তাৰ কাৰণে যত্ন কৰিম। ধন্যবাদ। থেংক ইউ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।